কাজিৰঙাৰ পাছতে চৰকাৰৰ হেনচকু গিবনত ইকো সেন্সিটিভ জোনত নিৰ্মাণ কৰিবলৈ ওলাইছে বৃহৎ প্ৰকল্প। গিবন অভয়াৰণ্যত বেদান্তৰ তেল অন্বেষণ প্ৰকল্পক সেউজ সংকেত দিলে অসম চৰকাৰে। বন্যপ্ৰাণীক শান্তিৰে জীয়াই থাকিব নিদিব নেকি এইখন হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰে। কাজিৰঙাৰ ইংলে পথাৰত বন্যহস্তীৰ বিচৰণভূমি উচ্ছেদ চলাই পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি তুংগত উঠোৱাৰ পাছতে এইবাৰ আকৌ গিবনৰ হাতীৰ বিচৰণভূমিক খান্দি বৃহৎ প্ৰকল্প স্থাপনৰ বাবে সেউজ সংকেত দিলে কৰ্পৰেট গোষ্ঠী। হয়, হুলুংপাৰ গিবন অভয়াৰণ্যত তেল আৰু গেছ অন্বেষণৰ বাবে কেয়াৰ্ন অইল এণ্ড গেছৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্য চৰকাৰৰ বন বিভাগে। বেদান্তৰ সহযোগী কোম্পানী কেয়াৰ্ন অইলে উজনি অসমৰ যোৰহাট জিলাৰ মৰিয়নিৰ সমীপত 4.49 হেক্টৰ বনাঞ্চল খনন কাৰ্যৰ বাবে পৰিৱৰ্তিত কৰিব বিচাৰিছে। বৰ্তমান কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ বন পৰামৰ্শদাতা সমিতিৰ এই প্ৰস্তাৱৰ পৰ্যালোচনা চলি আছে। যোৱা মাহত পৰামৰ্শদাতা সমিতিয়ে বন্যপ্ৰাণী সংৰক্ষণৰ দৃষ্টিকোণৰ পৰা এই প্ৰকল্প সন্দৰ্ভত অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনৰ মতামত বিচাৰিছিল। অসমৰ মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন সন্দীপ কুমাৰে ইকো সেন্সিটিভ জোনত বন্যহস্তীৰ উল্লেখযোগ্য উপস্থিতি আৰু বাসস্থান সংৰক্ষণৰ গুৰুত্বক স্বীকাৰ কৰাৰ বিপৰীতে প্ৰকল্পটোৰ প্ৰতি ৰাষ্ট্ৰীয় স্বাৰ্থকো স্বীকাৰ কৰে। এই অভয়াৰণ্যখন বিপন্ন গিবন আৰু বন্য হাতীৰ বাবে এক বাসস্থান। বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত। ইফালে গিবন অভয়াৰণ্যখনো হাতীৰ অন্যতম এক বাসস্থানৰ স্থল। গিবনৰ পৰা প্ৰায়ে ওলাই অহা হাতীৰ জাকে ইয়াৰ দাঁতিকাষৰীয়া দিছৈ ভেলী, তিৰুহিল আৰু দিছৈ বনাঞ্চলত বিচৰণ কৰে। এনে ক্ষেত্ৰত দিছৈ ভেলীত তেল আৰু গেছ অন্বেষণ যদিহে কৰে তেন্তে বন্যহস্তী বিচৰণস্থলীত আঘাত জন্মিব, যাৰ ফলত জনাঞ্চললৈ ঢাপলি মেলিব বন্যহস্তী। ফলত যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত অভাৱনীয়ভাৱে বৃদ্ধি পাব হাতী মানুহৰ সংঘাত। এনে ক্ষেত্ৰত কাজিৰঙালৈ আৰ্থিক অনুদান আগবঢ়াই বেদান্ত গ্ৰুপে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনাঞ্চলসমূহৰ পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ কৌশল ৰচনা কৰা নাইতো। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশবিদ অপূৰ্ব বল্লভ গোস্বামীয়ে। গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ইকো সেন্সিটিভ জোনৰ অন্তৰ্গত এই অঞ্চলসমূহত কোনো কাৰণতে এনেধৰণে আচলতে অবৈধভাৱে তেল অন্বেষণৰ বাবে জৰীপ চলাব নোৱাৰে। আৰু বিশেষকৈ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ বন্যহস্তীসমূহ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চল, দিছৈ আৰু তিৰুহিল এই অঞ্চলসমূহতে পৰিভ্ৰমণ কৰে। গতিকে এনেধৰণৰ সংৰক্ষিত বনাঞ্চলখনত যদি এই অবৈধভাৱে যিটো তেওঁলোকে তেল অন্বেষণৰ বাবে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে, এই যদি আচলতে এনেধৰণে চৰকাৰে যদি দিছৈ ভেলীখন তেল অন্বেষণৰ বাবে এৰি দিয়ে, তেতিয়া আমি ভাবোঁ যিটো আচলতে বন্যহস্তীৰ বিচৰণভূমি কমি আহিব আৰু অঞ্চলটোত হাতী মানুহৰ সংঘাত বৃদ্ধি পাব। আৰু একে সময়তে অসম চৰকাৰে এখন সংৰক্ষিত বনাঞ্চলত কেনেধৰণে আচলতে এই বেদান্ত গ্ৰুপক এনেধৰণে তেল অন্বেষণ চলাবলৈ এৰি দিছে, ই এক দুৰ্ভাগ্যজনক। কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে আমি জনালৈকে এতিয়ালৈকে ইয়াত সেই সংকেত দিয়া নাই। আৰু এই বেদান্ত গ্ৰুপে শেহতীয়াকৈ যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 3টা বছৰৰ ভিতৰত প্ৰায় 6 কোটি টকা, 3 বছৰত 2 কোটিকৈ সৰ্বমুঠ 6 কোটি টকাৰ যেতিয়া এখন চুক্তি দিছিলে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি আৰু বিৰল প্ৰজাতি বন্যপ্ৰাণী সংৰক্ষণৰ বাবে তেওঁলোকে এই অনুদান আগবঢ়াইছিল, আমি তেতিয়াই আচলতে সন্দেহ কৰি আমি এগৰাকী সংবাদকৰ্মী হিচাপে আমি সামাজিক মাধ্যমত এটা পোষ্ট দিছিলোঁ যে বেদান্ত গ্ৰুপে যে এনেধৰণে আচলতে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কোনোবাই অনুদান আগবঢ়াইছে, ই আদৰণীয় কথা। কিন্তু একে সময়তে এই গ্ৰুপটোৱে ইফালে আচলতে পৰিৱেশ সংৰক্ষণৰ বাবে তেওঁলোকে 6 কোটি টকা আগবঢ়াইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, আৰু একে সময়তে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ তন্ত্ৰ ব্যাঘাত জন্মাবলৈ ইয়াতে আকৌ তেল অন্বেষণৰ বাবে জৰীপ চলাইছে। এনেধৰণে আচলতে দুমুখীয়া নীতিৰে এই যিটো আচলতে গ্ৰুপ বেদান্ত গ্ৰুপ, মই ভাবোঁ এই বেদান্ত গ্ৰুপৰ যি জৰীপ ই তৎকালীনভাৱে বাতিল হ'ব লাগে আৰু অসম চৰকাৰে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল'ব লাগে। অসম চৰকাৰে পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ কথা কয়, পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ কথা কয়, কিন্তু একে সময়তে যদি এই সংৰক্ষিত বনাঞ্চলত তৈল অন্বেষণৰ বাবে এই বেদান্ত গ্ৰুপক এৰি
নিদিয়ে মই অনাগত দিনত ভাবোঁ এই অঞ্চলটোৰ যি পৰিৱেশতন্ত্ৰ ই ব্যাঘাত হৈ পৰিব। ইপিনে ইণ্ডিয়া টুডে এনিৰ সৈতে হোৱা সাক্ষাৎকাৰত গৌৰৱ গগৈয়েও এই বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। বন্যপ্ৰাণী আৰু অন্যান্য পৰিৱেশ বিষয়ক লৈ অসম চৰকাৰে দ্বৈত ভূমিকাত অৱতীৰ্ণ হৈ আহিছে বুলিও অভিযোগ গৌৰৱ গগৈৰ। তেওঁ অভিযোগ কৰে যে চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাৰ কথা ক'লেও একে সময়তে খিলঞ্জীয়া জনগোষ্ঠী আৰু পৰিৱেশৰ স্বাৰ্থৰ বাবে আমূলভাৱে ক্ষতিকাৰক নীতি গ্ৰহণ কৰি আহিছে। প্ৰায় 2098.62 হেক্টৰ ভূমি সামৰি বনাঞ্চলখনৰ পৰিৱেশগত ক্ষতি হ'ব পাৰে বুলি গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে। আনকি তেওঁ অসমৰ বন বিভাগে এই অবৈধ কাৰ্যকলাপক সমৰ্থন কৰা বুলি খবৰ পোৱাৰ বাবে তীব্ৰ সমালোচনা কৰি কয়, বিভাগে পৰিৱেশ সুৰক্ষা নকৰি ৰাজনৈতিক নেতাৰ মালিকানাধীন বন মাফিয়া আৰু ব্যক্তিগত ৰিজৰ্টসমূহৰ বাবে সুবিধা প্ৰদান কৰি আহিছে। তেওঁলোকে আমাৰ পৰিৱেশ ৰক্ষাৰ বাবে একোৱেই কৰা নাই। গোলাঘাটৰ পৰা উত্তম শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।